এটা গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱস পালন কৰিবলৈ যাওঁতে বজ্ৰপাতে পৰি দুজন আহত জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱত বজ্ৰপাত পৰি দুজন আহত পুৱা বৰষুণৰ বাবে গছৰ তলত আশ্ৰয় লৈছিল দুয়োজন বজ্ৰপাত পৰাৰ ফলত দুয়োজন আহত হয় ততালিকে দুয়োজনকে নগাঁও মডেল হাস্পতালত ভৰ্তি কৰোৱা হয় আহত দুজন আমিনুল ইছলাম আৰু জবিৰুন নেছা বুলি জানিব পৰা গৈছে জুৰিয়া আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আমি পুনৰ জনাইছোঁ স্বাধীনতা দিৱস পালন কৰিবলৈ যাওঁতে বজ্ৰপাত পৰি দুজন আহত জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱত বজ্ৰপাত পৰি দুজন আহত পুৱা বৰষুণৰ বাবে গছৰ তলত আশ্ৰয় লৈছিল দুয়োজন সেই সময়তে বজ্ৰপাত পৰি আহত হয় দুয়োজন নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ ৰাতিপুৱা 7টা বজাত 15 আগষ্টত স্কুলত যাব লৈছিল ল'ৰাটো তেতিয়া ৰাস্তাৰ সন্মুখত হিমল গছ আছিল হিমল গছৰ তলত থিয় আছিল থিয়ৰ পিছত ঠাডা পৰাৰ পিছত ডেৰিকনি পৰিছে এটা হ'ল ল'ৰা 14 বছৰ আৰু এটা হ'ল মাইকী মানুহ সেই বয়স হ'ল 70 বছৰ তাৰপিছত হস্পিটেললৈ লৈ আনিলোঁ দগাঁও মডেল হস্পিটেলত লৈ আনিলোঁ এইটো ঘটনাটো ক'ত হৈছিলে ঘটনা ডিংবৰী চাপৰিত কি এতিয়া কেনেকুৱা অৱস্থা কেনেকুৱা এতিয়া অৱস্থা ভাল অলপ মানে ক'ত দুখ পাইছে জানে নেকি দুখ পোৱাটো অলপ পেটত আছে ঠেঙৰ ভৰিত আছে অলপ আৰু এজন হাতত আছে আৰু অলপ হাতত আছে দিল্লী বাৰতে মানে ঘৰৰ পৰা বাহিৰত ওলাইছিলে একেলগে পালে কেইজন আহত হৈছে দুইজন বেছি গুৰুতৰ না বেছি এতিয়া ক'ত আনিছে এতিয়া চিভিলত আনিছে দগাঁও মডেল হস্পিটেল আছিল কি নাম কি আছিলে নাম আমি তামিল দিছিলে আমাৰ চবৰে বয়স কিমান হ'ব 14 আৰু 70 কেইটা বজাত হৈছিলে ঘটনাটো 7টা বজাত ক'ত এইটো ডিম্বুৰ পথাৰ কেইজন আহত হৈছে দুজন হস্পিটেলত লৈ আহিছে এতিয়া অৱস্থা সংকটজনক আছিলে অৱস্থা বেয়া হৈ গৈছিলে বেহুচ আছিলে তেওঁলোকৰ নাম কি নাম কি তামিল ইছলাম এজন কিমান বয়স কিমান হ'ব 14 বছৰ এজন আৰু সেইজনৰ 70 ক'ত হৈছে ঘটনাটো এইটো